ভাৰতীয় জনতা পাৰ্টিৰ টিকট ঘোষণা হোৱাৰ পিছতে বৰক্ষেত্ৰী সমষ্টিত যি বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই বৰক্ষেত্ৰী সমষ্টিত বিশাল ৰেলী উলিওৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি প্ৰথমে পৰিৱেশটো দেখুৱাইছো। এয়া হৈছে যি টিকট পাবৰ পিছতে বৰক্ষেত্ৰী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থী আচলতে নাৰায়ণ ডেকাই বিশাল ৰেলী হৈছে, বাইক ৰেলীৰে আচলতে তেওঁক আদৰি নিয়া পৰিলক্ষিত হৈছে আৰু প্ৰাৰ্থীৰ গৰাকী ঘোষণা কৰাৰ পিছতে আচলতে সকলোৰে উৎসাহ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। আমি যদি সম্পৰ্কৈ কথা পাতিবলৈ যত্ন কৰিম তাৰ পূৰ্বে আমি দেখুৱাই আছো যে আচলতে নলবাৰীত বৰক্ষেত্ৰী সমষ্টি পাইল কৰা পৰিলক্ষিত হৈছে আৰু এয়া হৈছে নাৰপাৰাৰ যি বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰপাৰাৰ দৃশ্য আৰু আমি ইয়াৰ পৰা পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছো আৰু বিশাল ৰেলী। দাদা অকণমান শুভেচ্ছা জনাইছো। প্ৰথমতে কি ক'ব প্ৰতিক্ৰিয়া? মই আমাৰ কেন্দ্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া দিলীপ চেগেই ডাঙৰীয়াক ধন্যবাদ জনাইছো। পুনৰ বৰক্ষেত্ৰীবাসী ৰাইজৰ সেৱা কৰাৰ কাৰণে সুবিধা দিছে। যিহেতু আপুনি ডিলিমিটেশ্যনৰ পিছত এইটো প্ৰথম ভোট হ'ব বিধানসভা নিৰ্বাচন, সমষ্টিটোত কেইবাটাও সমষ্টি অন্তৰ্ভুক্ত কৰা হৈছে, কেনেধৰণে এইবেলি আপোনাৰ যুঁজ হ'ব? এতিয়াতো যুঁজটো আপুনি দেখিছে যে বৰক্ষেত্ৰী ৰাইজ এইবাৰ সমষ্টিটো মুখ্যমন্ত্ৰী মহোদয়ক উপহাৰ দিবৰ কাৰণে উদগ্ৰীৱ হৈ আছে, অধীৰ হৈ আছে। মাত্ৰ 9 তাৰিখৰ দিনটোৰ কাৰণে অপেক্ষা। আজি যেনেকে পাৰ ভৰা উৎসাহ কাৰ্যকৰ্তা গুৱাহাটী ৰাইজৰ মাজত আজি দেখা পাইছে, আমাৰ এইকেইটা দিনত আমি তাকে প্ৰত্যক্ষ কৰিছো। এইবাৰ বিপুল ভোটৰ ব্যৱধানত আমি এই চিটটো মুখ্যমন্ত্ৰী মহোদয়ক উপহাৰ দিব পাৰিম। পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে কাৰ্যকৰ্তাসকলৰ মাজত। এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা, বিশ্বাস, মৰম, আৰু সেইকাৰণে ৰাইজে এই ধৰণে ওলাই আহিছে। কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছৰ কথাটো আমি আৰু কি ক'ম, দেখিয়ে আছে কংগ্ৰেছটো এতিয়া প্ৰায় নেতৃত্বশূন্য, গ্ৰাছৰুটতো সম্পৰ্ক নাই, কংগ্ৰেছত নেতৃত্ব নোহোৱা হৈছে। গতিকে আমি কংগ্ৰেছৰ কথালৈ বৰ বেছি ভাবি থকা নাই। আমি বৰক্ষেত্ৰী ৰাইজৰ লগত সম্পৰ্ক কৰি কেনেকে সমাজখন আগুৱাই নিব পাৰি তাৰ চিন্তাতে আছো। যিহেতু বৰক্ষেত্ৰী সমষ্টিত বৰ্তমানৰ কংগ্ৰেছৰ বিধায়কগৰাকী আছে, আপুনি আপোনাৰ দখললৈ আনিবলৈ কেনেধৰণে আচলতে নিৰ্বাচনী ইছ্যু কৰিব? আমাৰ নিৰ্বাচনী ইছ্যু, আমাৰ বেলেগ উন্নয়ন, আমাৰ অসমৰ সামগ্ৰিক ৰাজনৈতিক, সাংস্কৃতিক, বৌদ্ধিক বিকাশ আৰু বৰক্ষেত্ৰীৰ সামগ্ৰিক উন্নয়নে আমাৰ ইছ্যু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।